কঁকালৰ দুই কাষৰ চৰ্বি যাক আমি লাভ হেণ্ডেলছ বুলি কওঁ আৰু তাৰ চৰ্বি কম কৰা সহজ উপায় আপুনি ঘৰতে থকা পানী বটল 1 লিটাৰ হওক 2 লিটাৰ হওক পানী বটল এটা হাতত এনেকৈ ধৰি ল'ব আৰু আপোনাৰ যদি 5 কিলোৰ ডাম্বেল আছে খুব ভাল কথা আপুনি এনেকৈ ডাম্বেলটো ধৰি সাইডৰ ফালে হাউলি যাব আৰু এনেকৈ ব্যায়ামটো আপুনি দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি ডাম্বেলটো বা পানী বটলটো হাতত এনেকৈ ধৰি ল'ব এনেকৈ ডাম্বেলটো ধৰি লৈ আপুনি পিছফালে এনেকৈ ঘূৰি যাব আৰু আপুনি ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি ঘৰতে থকা যিকোনো এডাল লাঠি লৈ ল'ব লাঠিডাল পিঠিত এনেকৈ মই ৰখাৰ ধৰণে ৰাখিব আৰু ৰাখি আপুনি এনেকৈ পিছফালে ঘূৰিব আৰু ব্যায়ামটো এনেকৈ দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব এই গোটেইকেইটা ব্যায়াম আপুনি সদায় কৰি যাবচোন আৰু আপুনি দেখিব আপোনাৰ কঁকালৰ সাইডৰ চৰ্বি মানে লাভ হেণ্ডেলৰ সমস্যা একেবাৰে নাইকিয়া হৈ গৈছে থ্যাংক ইউ